সদৌ কোচ ৰাজবংশীৰ সন্মিলনী লখিমপুৰ জিলা সমিতিৰ উদ্যোগত যুৱ ছাত্ৰ আৰু মহিলা সমিতিৰ সহযোগত শনিবাৰে লখিমপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত 2 ঘণ্টীয়া অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰে। কোচ ৰাজবংশী জনজাতিকৰণকে ধৰি মুঠ 6টা দাবীৰে এখন স্মাৰক পত্ৰ প্ৰদান কৰে, জিলা আয়ুক্তৰ জৰিয়তে আৰু মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে। এই দাবীসমূহ মানি নললে 2026 চনৰ নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে হেঙাৰ হৈ থিয় দিব। আমি ধৰ্ণা দিম, দিছপুৰত ধৰ্ণা দিম আৰু অহা 12 তাৰিখে আমাৰ মহিলা সন্মিলনী হৈ অসমৰ মুখ্যমন্ত্ৰী আগত আমাৰ সচলত ধৰ্ণা কাৰ্যসূচী হ'ব। আমাক প্ৰতাৰণা কৰি অহা হৈছে, আমাক নতুনকৈ এছটি নালাগে। আমি নতুনকৈ আমাৰ কোচ ৰাজবংশী এছটি বিচৰা নাই। 96 চনত প্ৰদান কৰা আমাৰ এছটি মৰ্যাদা ঘূৰাই দিয়ক। এতিয়াও আমাৰ ৰাজবংশী মানুহৰ হাতত সেই সময় 96 চনত দিয়া কোচ ৰাজবংশীসকলৰ এছটি প্ৰমাণপত্ৰ আছে আৰু সেই সময়ত এছটি প্ৰমাণ মৰ্যাদা দিয়াৰ কাৰণেই মাজুলীৰ দৰে সমষ্টিত এছটি ৰিজাৰ্ভেশ্যন সমষ্টিত আমাৰ স্বৰ্গীয় কৰুণা দত্তদেৱে MLA খেলি তাত জয়ী হৈছিল। প্ৰথমজন আমাৰ এছটি চাৰ্টিফিকেট লৈ জয়ী হৈছিল। গতিকে আমি দাবী জনাইছোঁ, আমাক অনতিপলমে এছটি মৰ্যাদা প্ৰদান কৰক। আৰু মুখ্যমন্ত্ৰীয়ে এটা কথা বাৰে বাৰে আজি কেইদিনমানৰ পৰা আমাৰ আগত কৈ আছে, আমাৰ দৃষ্টিগোচৰ হৈছে যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত এটা ভুল প্ৰস্তাৱ লোৱা বুলি কৈছে। কিন্তু তেওঁ এটা কথা ভাবি চাব লাগে, সেই ভুল প্ৰস্তাৱ লোৱাৰ সময়ত কিন্তু তেওঁ নিজেই তাত হৰ্তাকৰ্তা বিধাতা হৈ আছিল কংগ্ৰেছ দলত। গতিকে সেই যিটো ভুল প্ৰস্তাৱ ল'লে তেওঁ তাৰ বাবে জগৰীয়া। তেওঁ কংগ্ৰেছ দলক জগৰীয়া কৰি থাকিলে নহ'ব, গতিকে তেওঁ সমানেই জগৰীয়া। গতিকে আজি আমি ইয়াৰ পৰা দাবী জনাইছোঁ, এই প্ৰস্তাৱ সংশোধন কৰি আমাক পুনৰ আমাৰ দাবী যে আমাৰ এছটি মৰ্যাদা ঘূৰাই দিয়ক আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থকা সমগ্ৰ অসমৰ যিখিনি আমাৰ কোচ ৰাজবংশী মানুহ আছে তেওঁলোকক ভূমি অধিকাৰ আদায় দিবৰ বাবে আমি আহ্বান জনাইছোঁ। অনুৰোধ কৰিছোঁ যে আমাক জনজাতিকৰণটো দিয়ক। আৰু ৰূপসী বিমানবন্দৰ আমাৰ সেই সময়ত আমাৰ জমিদাৰে দিছিলে আমাক কোচ ৰাজবংশী। ৰূপসী বিমানবন্দৰ নাম এতিয়া সলনি কৰিবলৈ অসম চৰকাৰে তৎপৰ হৈছে। ইয়াত এক ৰাজনৈতিক ষড়যন্ত্ৰ যে চলি আছে তাৰ আমি অনুমান কৰিছোঁ। দ্বিতীয়তে আমাৰ ট্ৰাইবেল বেল্টত যিসকল আমাৰ কোচ ৰাজবংশী জাতি ভাই আমাক বসবাস কৰি আছে বহু বছৰ ধৰি, কিন্তু আজি পৰ্যন্ত আমাক সেই ট্ৰাইবেল বেল্টত মাটি পট্টা প্ৰদান কৰা নাই কোচ ৰাজবংশীসকলক। যোৱা ধেমাজি জিলাত অসম চৰকাৰ কেবিনেট যেতিয়া বহিছিলে, তাত ধেমাজি জিলাৰ চিচি টঙানী ব্লকত ট্ৰাইবেল বেল্টত বসবাস কৰা লোকসকলক মাটি অধিকাৰ প্ৰদান কৰিছে, কিন্তু আমাৰ ইয়াত কোনো প্ৰদান কৰা নাই এতিয়ালৈকে। আমাৰ লখিমপুৰত যিমানখিনি ট্ৰাইবেল বেল্টত কোচ ৰাজবংশী আছে তেওঁলোকক যাতে অতি সোনকালে ভূমি অধিকাৰ দিয়ে চৰকাৰে, মাটি ম্যাদী পট্টা প্ৰদান কৰে। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।